ওদালগুৰিৰ গৰুৱাঝাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা বলবৎ কৰাৰ পিছত অসম চাহ জনজাতি ছাত্ৰ সন্থ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে ওদালগুৰি জিলা সমিতিৰ উদ্যোগত পানেৰী আৰু হাতীগড় চাহ জনজাতি ছাত্ৰ সন্থৰ সহযোগত ভেৰগাঁও গৰুৱাঝাৰত তীব্ৰ প্ৰতিবাদকাৰীয়ে দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি। কেন্দ্ৰীয় চৰকাৰে কা বলবৎ কৰি আৰক্ষী CRPF বাহিনীক হস্তম কৰি ৰখাৰ মাজতে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৰূপায়ণ কৰিলে এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড ফ্লেগ লৈ হিমন্ত বিশ্ব শৰ্মা গৌবেক, অসম চৰকাৰ গৌবেক, বিজেপিৰ কাম নাই, বিজেপি চৰকাৰ মুৰ্দাবাদ, কা আমাক নালাগে, কা আমি নামানো, কা বাতিল কৰিব লাগিব, আচ্ছা জিন্দাবাদ আদি ধ্বনিৰে গৰুৱাঝাৰৰ আকাবতক কঁপাই তোলে। এই প্ৰতিবাদৰ পিছতো যদি চৰকাৰে কা বাতিল নকৰে অনাগত দিনতো তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ। নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24/7। নিৰ্দেশ মৰমে যি আমাৰ কা আন্দোলন কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। আমি কেতিয়াও ভাবা নাছিলোঁ যে কা মানে বাতিল কৰিবই লাগিব, কাৰণ আচ্ছা পূৰা অসমত কা আন্দোলনটো বাতিল কৰাৰ কাৰণে পূৰা যুঁজাকে লাগিছে। আৰু নিশ্চয় আমি ভাবোঁ যে অতি সোনকালে যাতে অসম চৰকাৰে সিদ্ধান্ত লওক, কা বাতিল কৰিব লাগিব, নহ'লে পৰৱৰ্তী সময়ত অসম চৰকাৰৰ জন্দি আন্দোলন আচ্ছা এইটো ঘোষণা কৰিব কেন্দ্ৰীয় সমিতিয়ে। সেইকাৰণে আজি একগোট হৈছোঁ। আৰু নিশ্চয় অনাগত দিনত কা আন্দোলন যেতিয়ালৈকে বাতিল নহয় তেতিয়ালৈকে কিন্তু আচ্ছা এৰি নিদিয়ে। আমি আচ্ছা জংগী আন্দোলন কৰিম পূৰা অসমত, সেইটো ক'লোঁ। লগতে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰত যিহেতু কা আন্দোলন কা বাতিল কৰিব লাগিব, নহ'লে আমি বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰোঁ। আচ্ছা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি অসমৰ গোটেইখন জিলা সমিতিৰ উদ্যোগতে আজি কা যিটো নেকি কোৱা হয় চিটিজেন এমেণ্ডমেণ্ট এক্ট, যি নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ কাৰণে অসম চাহ জনজাতি ছাত্ৰ সন্থাই আচ্ছাই গোটেই জিলাসমূহত কাৰ এগেইনষ্টত প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিলে। যাৰ কাৰণে আজি অসম চাহ জনজাতি ছাত্ৰ সন্থা আচ্ছা ওদালগুৰি জিলা সমিতিয়ে কাৰ এগেইনষ্টত অৰ্থাৎ যি চিটিজেন এমেণ্ডমেণ্ট এক্ট, যি আইন হিচাপে যি আইন হয়, যি মানে বৰ্তমান সময়ছোৱাত আমি দেখিবলৈ আইন হিচাপে যি ৰূপান্তৰিত হ'ল আমি দেখিবলৈ পাইছোঁ, এই আইনক আমি কেতিয়াও আমি গ্ৰহণ কৰিব আমি পৰা নাই। কাৰণ আমি গম পাইছোঁ আমি বৰ্তমানৰ সময়ছোৱাত আমি অসমৰ জনগণৰ লগত আমি আছোঁ, অসমৰ জনসাধাৰণৰ লগত আমি আছোঁ। আজি চিটিজেন এমেণ্ডমেণ্ট এক্ট আমি বিগত সময়ছোৱাৰ পৰা প্ৰথমতে যিটো আমি কেব আছিলে, কেবৰ পৰা আমি এতিয়া কালৈ ৰূপান্তৰিত কৰা হ'ল। আৰু এই আইন আমি কোনো মতে আমি গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু যাৰ কাৰণে আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া মিডিয়া মাধ্যমৰ যোগেদি প্ৰদান কৰি আছে। আজি 30টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনে প্ৰতিক্ৰিয়া প্ৰদান কৰি আছে যে অসমত কা যিটো নেকি নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰা হৈছে, এইটো অতি সোনকালে অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসম চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক এই আইনখন যাতে বাতিল কৰিব লাগে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। অন্যথা অসম চাহ জনজাতি ছাত্ৰ সন্থা জনগণৰ স্বাৰ্থত, জনসাধাৰণৰ স্বাৰ্থত গণতান্ত্ৰিক আন্দোলন কৰি যাব, তাৰ কাৰণে সাজু হৈ আছোঁ। ধন্যবাদ।